ফাইনালি গাইজ আলোচনাত মিলিত হৈ গ'ল চৰকাৰৰ সৈতে অংগনবাদী কৰ্মী সহায়িকাৰ সন্থা। আজিৰ ভিডিঅ'টোত মই এই আলোচনাত মিলিত হোৱাৰ বিষয়ে মই সবিশেষ দেখুৱাম। আপোনালোকে কৈ থাকে কেতিয়া আলোচনাত মিলিত হ'ব, আপুনি এইবিলাক ভিডিঅ' নিদিয়ে, আপুনি মিছা কথা কৈ থাকে। তেন্তে আজিৰ ভিডিঅ'টো শেষলৈকে চাওক। আৰু যদি চেনেলত নতুনকৈ আছে, মোৰ চেনেলটো পোনপ্ৰথমে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। ফাইনেলি গাইজ বহু প্ৰচেষ্টাৰ অন্তত এই অংগনবাদী কৰ্মী সহায়িকাসকলে চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'বলৈ সক্ষম হ'ল। আজিৰ ভিডিঅ'টোত মই এই বিষয়ে একেবাৰে শেষলৈকে আপোনালোকে ডিছকাশ্যন কৰিম। আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। এই অংগনবাদী সহায়িকা কৰ্মীসকলৰ সন্থা বহু প্ৰচেষ্টাৰ মূৰত, বহু কষ্টৰ ফলত আৰু লগতে সঞ্চালক মহোদয়ৰ সহায় সহযোগিতাৰ ফলত আজি আলোচনাত মিলিত হ'বলৈ সক্ষম হ'ল। গাইজ ইতিমধ্যে অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ 6জনীয়া বিষয়ববীয়া সদস্যসকলে এই অজন্তা নেওগ বাইদেউৰ কাৰ্যালয়ত ইতিমধ্যে গুৰুত্বপূৰ্ণ এই বৈঠকখনত ভাগ লৈছিলে, লগত সঞ্চালক মহোদয়ো আছিলে। আলোচনাখনত গাইজ অংগনবাদী কৰ্মী সহায়িকাৰ সন্থাৰ সভানেত্ৰী জয়মতী দাস বাইদেউ আৰু লগতে সম্পাদিকা ইন্দিৰা নেৱাৰ বাইদেউ, বীণা বৈশ্যকে ধৰি টোটেল 6জনীয়া গোটেই অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউৰ কাৰ্যালয়ত এই বৈঠকত মিলিত হৈছিল। লগতে সঞ্চালক মহোদয়ো আছিলে। এই সঞ্চালক মহোদয়ৰ লগত বহুত সময় ধৰি ডিছকাশ্যন হ'ল। অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ অসুবিধাসমূহ তেখেতৰ জৰিয়তে বিত্তমন্ত্ৰীয়ে জানিবলৈ পালে, আৰু আগতেও গম পাইছিলে যদিও এনেকুৱা ধৰণৰ বৈঠক আগত অনুষ্ঠিত হোৱা নাছিল। আৰু ইতিমধ্যে এই বৈঠকখন 20 জুন তাৰিখে অনুষ্ঠিত কৰা হৈ গ'ল। কিন্তু এতিয়া বৰ্তমান এই বৈঠকত সবিশেষ কি হ'ব এতিয়া একো ফাইনেল হোৱা নাই, কিন্তু সমাধানমুখী বুলিয়ে কৈছে এই বৈঠকখন। আৰু তেওঁলোকে এই দাবীসমূহ পূৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছে। শীঘ্ৰে এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ দাবীসমূহ যিমান পাৰে তেখেতসকলে চৰকাৰৰ ফালৰ পৰা পূৰণ কৰিব চেষ্টা কৰিব। জানিব দিয়া মতে এই বৈঠকখন তেওঁলোকে সন্তোষজনক আৰু সমাধানমুখী বুলি উল্লেখ কৰিছে। আৰু তেখেতসকলে অহা 23 তাৰিখে এখন তেখেতসকলৰ বিষয়ববীয়া আৰু সন্থা কৰ্মীসকলৰ মাজত জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকত পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰা হ'ব। ইতিমধ্যে তেখেতসকলে সুখবৰ বুলিয়ে কৈছে, আৰু অতি শীঘ্ৰে আপোনালোকে অংগনবাদী কৰ্মী সহায়িকাসকলে মাননিটো বৃদ্ধি হোৱাৰ ক্ষেত্ৰত এটি এটা ইংগিত লাভ কৰিব। গাইজ এনেকুৱা ধৰণৰ খবৰ মই পোনপ্ৰথমে আপোনালোকৰ মাজত লৈ নিব চেষ্টা কৰিম। কিবা ভুল ভ্ৰান্তি থাকিলে আপোনালোকে মাফ কৰি দিব। আপোনালোকৰ লগত এই দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত মই বিভিন্ন ধৰণৰ ভিডিঅ' বনাই আহিছোঁ। আপোনালোকৰ দিয়া মৰম আশীৰ্বাদ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক এনেকুৱা ধৰণৰ মৰম আশীৰ্বাদ দি আহিব, আৰু মোৰ ভিডিঅ'সমূহ পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে সকলো ৰাইজে কথাখিনি গম পায়, সঁচা মিছাটো গম পাব, ৰাইজেও বিবেচনা কৰিব। ইতিমধ্যে এই ভিডিঅ'বিলাক দিয়াৰ ফলতে চৰকাৰৰ কাণত পৰি গৈছে, আৰু অংগনবাদী সহায়িকা কৰ্মীসকলৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে বহুত কষ্ট কৰি আজি এই পদক্ষেপটো গ্ৰহণ কৰিবলৈ তেখেতসকলে সক্ষম হৈছে। আজি ইমান দিনে কোনো ধৰণৰ একো আলোচনাত মিলিত হোৱা নাছিল। এতিয়া তেওঁলোকে এই আলোচনাত মিলিত হৈছে, যাতে অতি শীঘ্ৰে তেওঁলোকে তেখেতসকলৰ দাবীসমূহ অতি শীঘ্ৰে এটি সুখবৰ লাভ কৰিব বুলি আশা কৰা গৈছে। ভিডিঅ'টো যদি ভাল লাগিছে, কিবা যদি ইনফৰ্মেশ্যন লাভ কৰা বুলি ভাবিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত মই লৈ আনিবলৈ যত্ন কৰিম। তো গাইজ আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। তেতিয়ালৈকে চাই থাকিব নিউ ড্ৰিম ব্লগ।